আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ যি অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ এটা মিছন বড়োফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ এইটো লৈ পেলাই আজি যি আণ্ডাৰ 13 ফুটবল বয়ছৰ আজি উদ্বোধন কৰিছে কোকৰাঝাৰ জিলা। ইয়াত মই অংশগ্ৰহণ কৰি পাই নিজকে খুব আনন্দ পাইছোঁ। আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটাই উদ্দেশ্য যে এই ল'ৰাবোৰ যিবিলাক আণ্ডাৰ 13 এতিয়া খেলি আছে এইবোৰ ল'ৰাবোৰ যাত এটা গাঁৱৰ যদি বসবাস কৰে আমাৰ মেক্সিমাম ল'ৰাবিলাকে তাৰ কাৰণে তেখেতসকলে যে নিজৰ প্ৰতিভা এইবিলাক দেখাবলৈ খুব কম স্কোপ পায়। এই ল'ৰাবিলাক যাতে আমি নিখিল বড়ো ছাত্ৰ সন্থাই লৈ যাই পেলাই নিজৰ যি প্ৰতিভা তেখেতক দেখুৱাবলৈ সুবিধা পায় তেনেকুৱা আমি সুবিধা কৰি দি আছোঁ। আমাৰ এইটোৱে মেইন উদ্দেশ্য। কিমান দিন চলিব এইটো? আজি 3 তাৰিখৰ পৰা 17 তাৰিখলৈকে চলিব। টোটেল আমাৰ 21টা আঞ্চলিক আছে। 21টা আঞ্চলিক ইয়াত পাৰ্টিচিপেট কৰিব আৰু 14 তাৰিখে আমাৰ যি ছোৱালীবিলাকৰ যি আণ্ডাৰ 13 ফুটবল টুৰ্ণামেণ্ট এইটো ইয়াতে এদিনত শেষ কৰা হ'ব। কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই অন্যান্য বছৰৰ দৰে এইবেলি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আণ্ডাৰ 13 ফুটবল টুৰ্ণামেণ্ট ল'ৰা শাখা আৰু ছোৱালী শাখাৰ আমি আয়োজন কৰিছোঁ। আজিৰে এইটো আৰম্ভণি খেল শৈলেন্দ্ৰনাথ ব্ৰহ্ম ষ্টেডিয়াম হাজিগাঁৱত আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ যোগেদি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি আমাৰ মিছন বড'ফা গেজেটিয়াৰী চলাইনাই মাওথাংখি এই মিছনৰ দ্বাৰা দি আমাৰ যি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কামত আমি সজাগতা কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু ইয়াৰে এটা পাৰ্ট হিচাপে যি ফুটবল এই ফুটবলৰ যোগেদি আমাৰ যি ল'ৰাবিলাকক বা ছোৱালীবিলাকক আমি কেনেকৈ ভাল ফুটবলাৰ হিচাপে আমি বনাব পাৰোঁ। আমাক গুণগত শিক্ষা আমাক লাগিব আৰু শিক্ষাৰ যোগেদি বহুত কাম কৰিব। আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা বা এফচু হিচাপে পঢ়াৰ লগতে কোন ছাত্ৰ বা ছাত্ৰীসকলে কেনেকৈ আগবাঢ়ি যাব আৰু কোন ছাত্ৰ ছাত্ৰীসকলে কোন দিশত গ'লে এজন মানুহ হিচাপে ছাকচেছ হ'ব বা আমাৰ সমাজৰ এটা সম্পদ হ'ব, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থায়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দেশ্য মৰ্মে আমি কাম কৰি আছোঁ। ইয়াৰ কাৰণে আজি যি আমাৰ ইয়াত ছাত্ৰসকলে বা ফুটবলাৰ হিচাপে আজি ফিল্ডত আহিছে আমি গোটেই ফুটবলাৰ বা খেলুৱৈসকলক চাইছোঁ। বহুত স্কিল আমাৰ মাজত আছে খেলুৱৈসকলৰ। এইটো আমি কেনেকৈ ভাল এজন ফুটবলাৰ হিচাপে বনাব পাৰোঁ ইয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ঠিক তেনেকৈ নিখিল বড়ো ছাত্ৰ সন্থাই আজি বড'ফা FC ক্লাব খুলি পেলাই আজি আমাৰ যি ছাত্ৰসকলক খেলুৱৈ মুদত যি লৈ গৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই বড'ফা FC নাম লৈ আজি উজ্বলি উঠিছে। ইয়াৰ কাৰণে আমি গ্ৰাছৰুট লেভেল বা আমি গোটেই আঞ্চলিক যিহেতু আমাৰ 21টা আঞ্চলিক আছে এই 21টা আঞ্চলিক এই ফিল্ডতে আজিৰে পৰা আৰম্ভ কৰি 17 তাৰিখ আগষ্টত আমি যিহেতু ফাইনেলটো ইয়াতে পাতিম বুলি আমি চিন্তাধাৰাৰে আমি আজিৰে পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ কাৰণে খেলৰ লগতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল দিশত যাব পাৰে, কাৰণ আজিৰ দিনত আমাৰ ছাত্ৰসকলে বা ছাত্ৰীসকলে আজি ড্ৰাগছ লগত জড়িত হৈ পেলাই বহুতে নিজৰ জীৱন বেয়া দিশত লৈ গৈ আছে। ইয়াৰ কাৰণে ড্ৰাগছৰ পৰা আমি কেনেকৈ মুক্ত কৰিব পাৰোঁ আৰু আমাৰ ছাত্ৰসকলক যাতে আমি ভাল এটা সমাজ গঢ়াত আমি লিপ্ত কৰিব পাৰোঁ, এই গোটেই আমি বিষয়টো লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ মৰ্মে কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমি কাম কৰি আহিছোঁ। আশা কৰিছোঁ আমাৰ যে বড়ো ৰাইজ বা অন্য জনজাতীয় জনগোষ্ঠীয় যিহেতু ইয়াত বসবাস কৰি আছে, ইয়াৰ কাৰণে যিহেতু আজিৰে পৰা আণ্ডাৰ 13 ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে, যাতে সকলোৱে যাতে এটা এই খেলখন মৰ্যাদা দি পেলাই আৰু আমাৰ খেলুৱৈসকলক যাতে এটা তুলনামূলকভাৱে যাতে উৎসাহ জনাব পাৰে বা উৎসাহ পায় আমাৰ খেলুৱৈসকলে,
ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজ বিভিন্ন জাতি জনগোষ্ঠী যিটো আছে সকলোকে আহি পেলাই ফিল্ডত যাতে খেল চাবলৈ আহে আপোনালোকৰ চেনেলৰ মাজতে মই অনুৰোধ কৰিছোঁ কাৰণ অহাকালিৰ পৰা আমাৰ দুটা খেল হ'ব 1 বজাৰ পৰা আমি আৰম্ভ কৰিম ইয়াৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ মাজতে এই অঞ্চলৰ ৰাইজ যাতে এই ফিল্ডত আহি পেলাই খেলখন চাই কাৰণ আমাৰ ছাত্ৰসকলক আমি যদি ভাল এজন ফুটবলাৰ বনাব পাৰে এইটো কালি অকল বড়োসকলৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীৰ আমাৰ যেহেতু কি লৈ আছে সকলো যাতে এই খেলৰ দ্বাৰা দিয়ে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত